হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ভালনে? ভাত পানী খোৱা হ'লনে বাৰু? আমি আকৌ ৰাতিপুৱা ওলাই গ'লোঁ এই বজাৰ কৰিবলৈ বুলি। এখন দোকানত গ'লোঁ, এইফালে বজাৰ কৰি আনিলোগৈ। তাত অকণমান সস্তাতে বস্তুবিলাক পোৱা যায়, সেইটো কাৰণে তাৰ পৰা বজাৰ কেইটামান কৰি আনিলোগৈ। এইফালে ৰাস্তাত কি দেখিলোঁ চাওকচোন বাৰু, ইমান মৰম লাগিছে মাছকেইটা। মাছকেইটা চাই আধা ঘণ্টামান তাতে ৰখি থাকিলোঁ, এৰি থৈ আহিবলৈ মনেই যোৱা নাই। বহুত দিন আগতে মই 300 টকা দি কিনিছিলোঁ এনেকুৱা মাছ, এতিয়া 300 400 ইমান দাম কৈছে। দামটো দেখি মানে ল'বলৈ মন যোৱা নাছিলে, কিন্তু মনটো সহ্য নহ'লে। সেইকাৰণে বোলো দামেই হওক সস্তাই হওক প্ৰশ্ন নাই, এটা মাছ এটা মানে লৈ আহিলোঁ। তাৰ লগতে ইমান ধুনীয়াকৈ বক্সত পেকিং চেকিং কৰি দিছে বাৰু দেই বেপাৰীটোৱে। আহিলে মনটো ইমান ভাল লাগিছে। এনেকুৱা মাছটো মোৰ মানে বিৰাট ভাল পাওঁ। আপোনালোকে ভাল পায় নে নাপায় জনাব দেই। আৰু মাছখিনি ধুনীয়াকৈ পানী চানী সলালোঁ, আৰু মাছটো সলাই এটা বগা এটা ৰঙা। এই বগা মাছটো কি জানো মই চিনি নাপাওঁ, আপোনালোকে জনাবচোন এইটো কি মাছ বাৰু। ইমান ধুনীয়াকৈ ফুল এজোপাও দি দিছে, আৰু কালাৰিং শিলগুটি কেইটামান দি দিছে। বহুত মৰম লাগিছে। পানীকেইটা দুইজনে মিলি সলাই ল'লোঁ। তাৰপিছতে পানীটো সলাই মাছকেইটা দানা এটা দি পেলাই, দানা 2টা নে 3টা দিব কৈছে, সেইকেইটা দি ল'লোঁ। তাৰপিছতে এতিয়া গ'লোঁ মই পাকঘৰলৈ। পাকঘৰত এয়া কি বনাব লৈছোঁ চাব দেই। এইফালে বনাব লৈছোঁ মই চাটনিৰ কাৰণে পদিনা আৰু নৰসিংহ, নহৰু, আদা একেলগতে। আৰু এয়া বইল বনাবৰ কাৰণে মই কি ভাজিছোঁ দেখিছেনে বাৰু। এয়া নহৰু আৰু আদা অকণমান শুকানকৈ ভাজি লৈছোঁ, তাৰপিছতে মই বইল চব্জি বনাম বুলি আৰম্ভ কৰিলোঁ। এয়া আকৌ ভাতো বনাই আছোঁ এফালে, আৰু এইফালে বইল চব্জিও বনালোঁ। আপোনালোকে বাৰু বইল চব্জিটো এনেকৈ বনাই খাই পাইছে নেকি ক'বচোন দেই। মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। বাই বাই সকলোকে।